নমস্কাৰ সতীৰ্থসকল দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ভোট কেন্দ্ৰত বিভিন্ন ধৰণৰ বিসংগতি আমি দেখিবলৈ পাইছোঁ বা সংবাদবোৰ পাই আছোঁ ইভিএমৰ বিশেষকৈ ইভিএমৰ বিসংগতিবোৰ আজিৰ নহয় এইটো প্ৰতি বছৰে বিসংগতি দেখা যায় আৰু এই বছৰো যোৱাকালিও পৰীক্ষা কৰি থকা অৱস্থাত বিসংগতি দেখা গৈছিল আৰু সেইটো বস্তু গৈ সুপ্ৰিম কোৰ্টো পাইছে আৰু আজিও কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত এনেকৈ বিসংগতি দেখিবলৈ পোৱা গ'ল ভোটাৰসকলে দিগদাৰি পাইছে আমনি পাইছে এই ক্ষেত্ৰত সিনিয়ৰ সিটিজেন আৰু কিছুমান সচেতন নাগৰিকে ক'ব খোজে যে বৰ্তমান যেহেতুকে আগশাৰীৰ দেশবোৰ নাম্বাৰ 1 যিবিলাক ক্লাছ 1 দেশ আছে আমেৰিকা ইংলেণ্ড এনেকুৱা দেশবোৰতো কিন্তু এই বেলট পেপাৰ আজিও ব্যৱহাৰ হৈ আছে আৰু বেলট পেপাৰটো সকলোৰে এটা মনপচন্দ বুলি ধাৰণা কৰা হৈছে এতিয়া আজি দেখা গৈছে সকলোৰে আৰু বেলট পেপাৰে যেনিবা স্বচ্ছ নিকাভাৱে ভোট গ্ৰহণ হয় বা ভোট প্ৰদান হয় ইভিএমত এনেকুৱা বিসংগতিৰ বাবে উৎসাহ উদ্দীপনা নোহোৱা হৈ গৈছে ভোটাৰসকলৰ কিবা হয় ভোট প্ৰদান কৰাৰ পিছতো বিসংগতি হয় মোৰ ভোটটো সঠিক ঠাইত পৰে নে নাই এনেকুৱা বহুত সন্দেহ উপজে আহকচোন চাওঁ সিনিয়ৰ সিটিজেন আৰু সচেতন নাগৰিকসকলে কি কয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল যুগত আচলতে এনেকৈ আমি এতিয়া প্ৰায় মানে ছিনিয়ৰ চিটিজেন 70 years old কিন্তু আমি বহুত সময় ৰৈ থাকিবলগীয়া হৈছে বহুত সময় মানে অলমষ্ট 1 ঘণ্টা মানে ৰ'বলগীয়া হৈছে গতিকে আৰু যিটো দেখিছোঁ ৱৰ্ল্ডৰ যিবিলাক ক্লাছ 1 কাণ্ট্ৰি সেইবিলাকতে বেলট পেপাৰ চলি আছে গতিকে বেলট পেপাৰটো বেছি বিশ্বাসযোগ্য বুলি ভাবোঁ তেওঁলোকক সুধিছোঁ তেওঁলোকে তাৰ উত্তৰটো দিব পৰা নাই মেচিনৰ কথা মেচিন বেয়া হৈ গৈছে এনেকুৱাতো পেপাৰ পত্ৰ পাই থাকোঁ বেলট পেপাৰ বেয়া হ'ল 2 মানৰ ভোট দিয়াৰ পিছতে এনেকুৱাতো আগৰ ইলেকশ্যনতো গম পাইছোঁ শুনি আছোঁ গতিকে এইবিলাক এতিয়া সহজভাৱে ল'বলৈ লৈছে বৰ দুখেৰে মানুহবিলাকে কি নিজৰ ভোটটো সাব্যস্ত কৰিবলৈও মানে আচলতে এটা মনৰ উৎসাহ নোহোৱা হৈ যায় এনেকুৱাত বাৰে বাৰে এনেকৈ বেলট পেপাৰ হেৰি হোৱা মানে বক্সটো বেলট পেপাৰ মেচিনটো গণ্ডগোল হোৱাৰ কথাটোত সন্দেহ প্ৰকাশো কৰা হয় এনেকৈ পেপাৰ পত্ৰ কিছুমান কথা পায়ো থাকোঁ আৰু যিটো সময়ত মানে আমেৰিকাৰ নিচিনা দেশেও এই মেচিনটো বন্ধ কৰি পেলাই এতিয়া কাগজৰ পেপাৰ বেলট পেপাৰ যোগেদি মানে ভোটৰ ছিষ্টেমটো অব্যাহত ৰাখিছে গতিকে আমেৰিকাতকৈ আমিতো বহুত তলৰ কাণ্ট্ৰি গতিকে আমাৰ ইয়াত বেলট পেপাৰটোৱে মানে প্ৰযোজ্য বুলি ভাবোঁ মই এইটো মোৰ ব্যক্তিগত ধাৰণা আৰু কি আহিলোঁ এইবাৰ 3rd নম্বৰবাৰ হ'ল আহি পেলাই প্ৰায় 15 মিনিট 20 মিনিট ৰখোঁ আকৌ মানুহ ভিৰ কাম থাকে গুচি যাওঁ যিহেতু কাম কৰি খোৱা মানুহ আৰু তাৰপিছত এতিয়া আধা ঘণ্টা ওপৰ হ'ল নাই ঠিক হৈছে আকৌ কেতিয়া বেয়া হয় ঠিক নাই কেইবাৰ বেয়া হ'ল এতিয়ালৈকে 3বাৰ হৈ গ'ল 3বাৰ বেয়া হয় আৰু এইটো চিষ্টেম এতিয়া ডিজিটেল ইণ্ডিয়া যুগ আৰু বেলট পেপাৰ থকাটোৱে আমি ভাবোঁ এতিয়া ভাল আছিলে নেকি কাৰণ এনেকৈ জনসাধাৰণৰ বহুত কষ্ট হৈছে জ্যেষ্ঠজন আহিছে বৃদ্ধজন আহিছে তেওঁলোকৰ কিছুমানৰ বিষ আছে কিছুমানৰ গা ঠিক নহয় তেনেস্থলত তেওঁলোকে আহি পেলাই ৰৈ থাকিব লগা হৈছে আৰু বিভিন্ন ধৰণৰ মানুহৰ বহুত কষ্ট হৈছে হয় এতিয়া আমি যাওঁতে দেখোন যেতিয়া ভিতৰত গৈছোঁ 2গৰাকী আছে 1গৰাকী নাই প্ৰায় 15 মিনিটমান নাই ক'ত গ'ল নাজানো 1গৰাকীয়ে 2জনৰ কাম কৰিব লগা হৈছে এনেকুৱাও হৈছে ভিতৰত এই জাষ্ট অকণমান আগত কিহৰ কাৰণে বিকল হৈছে বুলি জনালে একো কোৱা নাই মুঠতে তেওঁলোকক সুধিলেও একো নকয় খালি আৰু বেয়া হৈছে ৰ'ব আৰু ভালকৈ মানুহৰ লগত তেওঁলোকে কথাও নাপাতে আৰু ভোটাৰ সংখ্যা কিমান ইয়াতে গম পাই যথেষ্ট আছে ইয়াত কিমান হ'ব আমাৰ 900 মান হ'ব 900 মান হয় 3বাৰকৈ বেয়া হয়